হেপী বিহু, হেপী দেৱালী, হেপী কাতি বিহু। ছাতৰ ওপৰতে আহিলোঁ, অকণমান 10 মিনিটমান শুই গ'লোঁ, টোপনি লাগিছে। তাৰপিছত সাৰি পাই গ'লোঁ। চবৰে ভাল ন? তুলসী গছ ৰুলে। আমাৰ আৰু কোৱাটাৰ ক'ত তুলসী গছ ৰুম, টাপতে তুলসী গছ আছে, তাতে ছাতি দিব লাগিব। গতিকে গাঁৱৰটো ভাল, কলগছ ৰুব, পথাৰত ধানৰ মাজত চাকি জ্বলাব, ধূপ লগাব, কোমল তামোল পাণ দিব, হয়নে? খুব ভাল। মই অকণমান ছাততে আহিলোঁ, অলপ শুই দিলোঁ, কাপোৰ মেলি দিছোঁ। এয়া কাপোৰ ল'ব আহিছিলোঁ। আপোনালোকৰ লগত অলপ কথা পাতোঁ। অলপ ৰ'দ আছে, ৰ'দটো আছে, চোকা হয় অলপমান, আৰু ৱালগিলা অলপ গৰম হৈ আছে। গতিকে দালি বটলত তিয়াইছোঁ, অকণমান দালিবোৰ তিয়াই ৰাখিছোঁ। আৰু ফুল কেইটামান লৈ যাম, সৰু সৰু ফুল, এয়া ফুলি আছে, ধুনীয়া ফুল ফুলি আছে, বগা বগা ন, পিংক কালাৰ ফুল। গাঁৱতো চাবৰ কাৰণে ভাল লাগে। কলগছত বাঁহৰ পাতি বনাই বনাই দিব, চাকি দিব, কি মৰম লাগে। আৰু ইয়াত আৰু গুৱাহাটী চিটি কালি আনিব গৈছিলোঁ, এইটো আমাৰ এইটো মোবাইলত ব্যস্ত। এয়া মোবাইলত ব্যস্ত আমাৰ বান্দৰটো। কালি ল'ব গৈছিলোঁ, বহুত জাম পাইছোঁ, একদম অৱস্থা বেয়া হৈ গৈছে। নলবাৰী বৰমা স্কুল হোষ্টেল গৈছিলোঁ, তাক লৈ আহিলোঁ। একদম জ্বৰ উঠি গৈছে, মাথাৰ বিষ জ্বৰ। ৰাতি গা মূৰ ধুই দিছোঁ, মাথাও ধুইছোঁ, আৰু চেম্পু টেম্পু কৰি দিলোঁ। একদম চকুৰ বিষত, মাথাৰ বিষত থাকিব পৰা নাছিলোঁ, চাইনাছৰ প্ৰব্লেম আছে ন, অৱস্থা বেয়া হৈ গৈছে। একদম 9টামান বজাত, 8:30 ঘৰ আহি পাইছোঁ। আহি এক কাপ গা মূৰ ধুই চাহ খালোঁ, কাটা নিমকি বুনিয়া ভুজিয়া আনিছিলোঁ, চাহ অলপ খালোঁ, খাই অলপমান লাম্বা হ'লোঁ। আৰু এনেকুৱা অৱস্থা হৈ গৈছে, বহুত জাম পাইছোঁ একদম। বাৰু যিয়ে নহওক, হেপী দেৱালী ফেচবুক ফেমিলি, ভালে লাগিব। আৰু ঘৰে ঘৰে লাইট চাকি জ্বলিব, আৰু গাঁৱৰ পদূলিতো আৰু মৰম লগা। ঘৰে ঘৰে দুৱাৰমুখত, চোতালত আৰু ৰাস্তাৰ ওচৰত কলপুলি পুতিব। আমি সৰুতে পাইছিলোঁ, এতিয়াতো আৰু আমাৰ গুৱাহাটী চিটিত ক'ত একো নাই, খালি লাইটিং আৰু বোম ফটকা। আগতে মানে ঠুঙা লৈ লৈ ঘৰে ঘৰে, চোতালে চোতালে ৰাম তুলসী মানে প্ৰাৰ্থনা কৰি ধুনীয়াকৈ প্ৰসাদ ভৰাই ভৰাই আনিছিলোঁ। এতিয়া আৰু নিজৰ ঘৰৰ প্ৰসাদ নিজে খাব লাগিব। এনেই ওচৰৰ কোৱাটাৰত মানুহখিনি যিখিনি আছে, সেইখিনি দিয়া যায়। গাঁৱতো ইমান ভাল নাই, এনেই অকণমান দালিবোৰ তিয়াই ৰাখিছোঁ, অলপ ফল মূল দি কিনে, ৰাম তুলসী
তুলসীৰ তলত অলপ দিম আৰু একদম গাও ভাল নাই তাৰমানে একদম কালি যাই অৱস্থা বেয়া হৈছে চকুৰ ফুলি আছে ন চকুবোৰ 10 মিনিট মানে শুলোঁ তাৰমানে একদম 4:30 বাজে এতিয়া 10 মিনিটমান টোপনি আহিলে আকৌ টোপনি ভাঙি গ'ল কাপোৰ আছে ছাতত লৈ আহোঁ তাতে পোৱালিটো আমাৰ বান্দৰ পোৱালিটোকো লৈ আহিলোঁ কি হাঁহি চাই আছে বান্দৰ পোৱালিটো মামাকৰ কাপোৰ পিন্ধিছে আমাৰ বান্দৰ পোৱালিটো তাৰ কাপোৰগিলাও ধুই দিলোঁ মাকে আনিছে এতিয়া ভৰি হাত ধুই কিনে পিন্ধিব আকৌ গা মূৰ ধুৱাই দিলোঁ বাকী চবৰে ভাল ন মাথাৰ ওপৰেৰে কাউৰি যায় কালি কিনিছিলোঁ ৰঙিয়াত আপেল 1.5 কিলো 150 কিন্তু আপেলকেইটা ইমান ঠিক নাপালোঁ এনেই সোৱাদ লাগিছে ইমান ঠিক নহয় আৰু জালুকবাৰীৰ পৰা আহোঁতে মই 350 কৰি মাছৰ কিলো লাগে মানে অলপ পটনি মাৰি মাৰি হাঁহি 2 কিলো আনিলোঁ লোকেট মাছ 2 কিলো আনিলোঁ 150 টকা দি কিনে মানে তাৰ বহনীয়ে হোৱা নাছিল একদম 6টা বজালৈকে তাৰ মানুহে নাই কাষ্টমাৰে নাই জালুকবাৰীত মানে বিক্ৰী কৰি আছে দুনিয়াৰ একদম জিন্দা মাছ ঢেৰ মাছ তাৰপিছত মই আনিলোঁ 350 কৰি কিলো লাগে কিন্তু মই 250 টকা দি 2 কিলো আনিলোঁ আনি কিনে ফ্ৰিজত ভৰাই থৈছোঁ ভালকৈ ধুই পখালি ফ্ৰিজত ভৰাই থৈছোঁ আজিতো বিহু গতিকে নিৰামিষ যায় নহওক ৰাতিও নিৰামিষ শনিবাৰ যি গতিকে কালিওতো অলপ সেই থাকিব আৰু ওলাই পিটিকা বনাম ফ্ৰাই কৰি খাম মৰমৰীয়াকৈ সেনেকৈ খাব লাগিব কিন্তু মাছ একদম জিন্দা মাছ লোকেল মাছ তাৰপিছত মই যেতিয়া দোকানত মানে 2 কিলো মাছ ল'লোঁ তেতিয়া মানুহখিনিতো বহুত আহিলে মই ক'লোঁ দেখিছা ভাইটি মই অহাৰ লগে লগে তোমাৰ কাষ্টমাৰ ভৰ্তি তোমাৰ ভাল হ'ব দিয়া এনেও মই দোকানত থিয় হ'লে মানুহ আহিয়ে যায় কাষ্টমাৰ তোমাৰ ভাল হ'ব দিয়া গোটেই বিক্ৰী যাব তাৰপিছত আৰু আমাৰ কলনীত আহিব চাইকেল লৈ কিনে বিক্ৰী কৰিবৰ কাৰণে মোৰ ফোন নাম্বাৰটো ল'লে মই কৈছোঁ ঠিক আছে মাছ আনিলে মোক ফোন কৰিবা মই নামি আহিম মাছ ল'ম নামি আহিম আহিব ইয়াতে বিক্ৰী কৰিব আহিব চাইকেল লৈ ৰাতিপুৱা এইফালে হাজো চাইডৰে মানুহ কি যে মোহনি মাইকী মানুহৰ কি যে পটনি মাইকী মানুহ ন 1.5 কিলো আনিলোঁ পইচা অলপ কম আছিলে 1.5 কিলো আনিলোঁ মই কৈছোঁ ভাইটি মোৰ পইচা কম আছে মই যাবতো লাগিব পোৱালিটো লৈ আহিছোঁ হোষ্টেলৰ পৰা তাকো ৰাস্তাত অনুৰাধাত কিবা খুৱাব লাগিব নাম্বাৰ চাম্বাৰ ল'লে ঘৰত গ'লে মই অলপ তোমাক বেছিকৈ দিম দিয়া কাৰণ বেয়াও লাগিছে তুমি 300 কৰি মাছৰ কিলো বিক্ৰী কৰি আছা আৰু মই 2 কিলো মাছ ল'লোঁ 250 টকাই দি মাছকেইটা জিন্দা মাছ ভাল ডাঙৰ মানে ইমান ডাঙৰো নহয় সৰু নহয় মানে 1 কেজি তলত এটা মাছত আছে 700 গ্ৰাম 750 800 গ্ৰাম এনেকৈ আছে মাছ তেনেকুৱাই খাব লাগে 1 কেজি মানে ওজনৰ তলত খাব লাগে ভাল 1 কেজি ওজনৰ ওপৰত মাছ খাব নালাগে সেইটো মাছৰ সোৱাদ নাথাকে ভাল নহয়
মানে 1 কেজি ওজনৰ তলত মাছ খাব পাৰিলে খুব ভাল, সোৱাদটো থাকে। বম ফুটা আৰম্ভই হ'ল, আমি কিন্তু বম আনা নাই, বাচ্ছাটোকো আনি দিয়া নাই। মনটো ভাল নাই দে, যে জুবিন দা নাই, ভাল লগা নাই, সেইকাৰণে বম ফটকা চটকা অনা নাই। তথাপিতো মামীয়েকে পোৱালি মানুহ ন, বাচ্ছা মানুহ মন নামানে, তথাপিতো ফুলজাৰি আনি দিব চাগে মামাকে। এতিয়া কি ক'ম আৰু, মানুহে হ'ল, মাইকী মানুহে হ'ল মোহনীৰ জাত, মহিবও পাৰে, লুটিবও পাৰে, কালিও হ'ব পাৰে, ধ্বংসও কৰি দিব পাৰে। তাকে কয় মাইকী মানুহ মোহনী, ধ্বংস কৰাওঁতা, সংসাৰ ৰাখাওঁতা মাইকী মানুহ। এইখন ঘৰৰ পৰা সেইখন জুই জ্বলাইও দিব পাৰে, সেইখন ঘৰ, আৰু এইখন ঘৰৰ পৰা সেইখন ঘৰ উঠাইও দিব পাৰে। গতিকে মাইকী মানুহ হ'ল মোহনী। ঠিক আছে, জয় জুবিন দা, হেপী দেৱালী, ভালে কুশলে চবৰে যাওক, ধুনীয়াকৈ চাকি বন্তি লগাই জয় জয় মই কৰিব দেই। হেপী দেৱালী, হেপী দেৱালী, হেপী দেৱালী।